কবিতা এক বাক বিশেষ কবিৰ অনুভূতি আৰু অভিজ্ঞতাজাত স্মৃতিৰ শিল্পিত ৰূপ। যিদৰে ৰং ৰেখাৰ অবিহনে চিত্ৰৰ কথা বা তাল মান লয় অবিহনে সংগীতৰ কথা ভাবিব নোৱাৰি, সেইদৰে শব্দৰ অবিহনে কবিতাৰ কথাও মনলৈ নাহে। কবি দেশ কাল মানুহৰ ইতিহাস চেতনাই সৃষ্টি কৰা এক বিশিষ্ট কণ্ঠ। সমাজ আশ্ৰয় কৰিয়েই গঢ়ি উঠে শিল্প সাহিত্য। সমাজ কবিৰ পাঠশালা, জীৱন যাৰ প্ৰধান শিক্ষক। ভাষা সমাজৰ দান, শব্দ ভাষাৰ উপাদান। শব্দ ছন্দ উপমা বাক প্ৰতিমালৈয়ে কবিৰ ভাষা, কবিতাৰ ভাষা। এই ভাষা কবিৰ বৰ্তমান আৰু অতীতৰ দানেৰে সক্ৰিয় আৰু সমৃদ্ধ। গ্ৰহণে বৰ্জনে বহু শ্ৰম আৰু সাধনাৰে কবিয়ে আয়ত্ত কৰে এই ভাষা। কবিতা শব্দেৰে নিৰ্মিত ভাষাৰ শিল্প। ভাৱে নিজৰ প্ৰয়োজনতেই নিজৰ বিকাশৰ তাৰণতেই নিৰ্মাণ কৰে শব্দ। শব্দ কবিৰ অস্ত্ৰ। প্ৰত্যেক কবিৰে আছে শব্দৰ নিজস্ব ভুৱন। তেওঁলোকে আৱিষ্কাৰ কৰে নতুন শব্দ, প্ৰতিষ্ঠা কৰে প্ৰচলিত গ্ৰামীণ শ্ৰুতিদুষ্ট শব্দৰ নতুন অৰ্থমূল্য, নতুন ভাৱ অনুষংগ। শব্দৰ পুনৰ গঠন আৰু পুনৰ নিৰ্মাণেই হৈছে কবিৰ বিশিষ্ট চৰিত্ৰ। কবিতাৰ শব্দ কেৱল শব্দই নহয়, ই ধ্বনিও। কবিকণ্ঠৰ এটা শব্দ যেতিয়া প্ৰতিধ্বনি হৈ আমাৰ কাষলৈ উভতি আহে, সি যেন সেই পুৰণি অৱয়বী। শব্দৰ এই বাঢ়ি অহা কণেই হৈছে কবিৰ নিৰ্মাণ। শব্দৰ এই ব্যক্তিতেই কবিৰ কাংক্ষিত মুক্তি। শব্দ চয়ন, শব্দ বয়নেই হৈছে কবিৰ নিপুণতাৰ চিনাকি। কিন্তু শব্দই জানো কবিতা? শব্দৰ অৰ্থই জানো কবিতা? শব্দৰ আবিধানিক অৰ্থই যদি কবিতাৰ অভ্যন্তৰ প্ৰবেশৰ সঁচাৰ কাঠি হলহেঁতেন, তেনেহলে আজিৰ কবিতাৰ দুৰূহতাৰ বহু অভিযোগৰ অৱকাশেই নাথাকিলেহেঁতেন। কবিয়ে জীৱন পাত কৰে তেনে শব্দ সন্ধানত, যাৰ আবাহনী ক্ৰিয়াই আনি দিব পাৰে কবিতাৰ নতুন মাত্ৰা। কবিতা জীৱনৰ অন্য বিষয় কুশল, অন্য প্ৰত্যাশা। শব্দ সংঘ ভাঙি তিৰবিৰ কৰে তুলসীৰ, উজাৰি লুকোৱা সুগন্ধি দীঘল উপত্যকা। আমাৰ প্ৰাচীন সাহিত্যত কবিক প্ৰজাপতি ব্ৰহ্মাৰ সৈতে তুলনা কৰিছিল। অৰ্থাৎ কবি সাধাৰণ মানুহ নহয়, অলৌকিক তেওঁলোকৰ সৃষ্টি। ৰোমান্টিক যুগতো কবিক কোৱা হৈছিল দ্ৰষ্টা, শিক্ষক। কবিতা আছিল কবিৰ বাণী। সময় সলনি হোৱাৰ সতে কবি সম্পৰ্কে অভিধাও সলনি হৈছে। কবিও আন 10 জনৰ দৰে দুখে গুণে মানুহ। আবেগ অনুভূতি একমাত্ৰ কবিৰেই আছে, এই কথা জানো নদি ক'ব পাৰি। কবিৰ আটাইতকৈ ডাঙৰ গুণ হৈছে নিজৰ সৃজনশীল, মননশীল, বিচিত্ৰ ভাৱনাৰ বাহন স্বৰূপে শব্দ ব্যৱহাৰ কৰাৰ ক্ষমতা। এই প্ৰখৰ শব্দবোধেই কবিক আন মানুহৰ পৰা পৃথক কৰিছে। কবিতা কবিৰ শ্ৰাব্য কল্পনা। পাঠেই কবিতাৰ জীৱন। শব্দৰ শিল্প কবিতা ছপাৰ আকাৰতেই আবদ্ধ নহয়, ই যে কণ্ঠৰো শিল্প। আমাৰ পুৰণি কবিতাত কোৱাৰ দৰে, উঠেই কাকত জিভাই কলম, দাঁতে হৈ চিঞাহী বাকে। কবিতা পাঠ ৰবীন্দ্ৰনাথৰ ভাষাত বাচনিক শিল্প। প্ৰতিভাৱান কবিৰ সুসামঞ্জস্য পাঠৰ মাজেৰেই কবিতাই লাভ কৰে মৰ্মভেদী এক সৃজনশীল অৱয়ব। প্ৰত্যেক ভাষাৰ প্ৰত্যেক শব্দৰেই আছে বিশিষ্ট চৰিত্ৰ। প্ৰত্যেক শব্দৰ ধ্বনি আৰু চিত্ৰমূল্যও সুকীয়া। কবিৰ পাঠে বৰ্ণক উন্মোচন কৰে শব্দলৈ, শব্দক ধ্বনিলৈ, আৰু ধ্বনিৰ অনুৰণনে কবিতাক লৈ যায়
জীৱনৰ বুদ্ধিমূললৈ। এইদৰে কবিয়ে সংযোজন কৰে কবিতাত নতুন মাত্ৰা। এনেকৈ আৰম্ভ হয় কবিৰ অন্তশীল আবেগৰ সতে শ্ৰোতাৰ সংলাপ, মনৰ বিনিময়। কবিতা কবিৰ জীৱন চৰ্চা, কবিৰ পৰিশ্ৰমৰ পুৰস্কাৰ।